মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত মই তোমালোকৰ বাবে লৈ আহিছো তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ ক্লাছ 10ৰ প্ৰি বোৰ্ড এক্সামৰ 2023-24 চনৰ অসমীয়াৰ কুৱেশ্যন পেপাৰখন লগতে মই আনসাৰখিনিও কৰি দিবলৈ চেষ্টা কৰিছো যেটা শৰ্ট কুৱেশ্যন আছিল। গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। ইয়াতে চোৱা ক বিভাগত আছিল 75 নম্বৰ, তোমালোকে খ বিভাগ নাবা গ বিভাগৰ উত্তৰ কৰিব লাগিব, ঠিক আছে। 1 নম্বৰত দিছিল অতি চমু উত্তৰ লিখা যিকোনো দুটাৰ। ক নম্বৰ প্ৰশ্নত খুদিছিল যে দেৱজিৎ ভূঞাৰ ক'ত জন্ম হৈছিল। দেৱজিৎ ভূঞাদেৱৰ জন্ম ক'ত হৈছিল খুদিছে। উত্তৰটো হৈছে দেৱজিৎ ভূঞাদেৱৰ জন্ম হৈছিল তেজপুৰ মিছন চাৰিআলিৰ সমীপৰ কেতেকীবাৰীত। এতিয়া চোৱা খ নম্বৰ প্ৰশ্ন ইংৰাজ কবি কিটছৰ সম্পূৰ্ণ নাম কি। কিতাপখনতে দিয়া আছে যে ইংৰাজ কবি কিটছৰ সম্পূৰ্ণ নাম হৈছে জন কিটছ। গ নম্বৰ প্ৰশ্নটো চোৱা ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠী কোনটো। ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠীটো হৈছে মংগোলীয় গোষ্ঠী বা মংগোলীয়সকল ত্ৰয়োদশ শতিকাত অসমলৈ আহিছিল। এতিয়া চোৱা 2 নম্বৰ প্ৰশ্নটো চমু উত্তৰ লিখিব দিছিল যিকোনো দুটাৰ। 2 নম্বৰ কৰি দিছিল 4 নম্বৰ দিছিল। ক নম্বৰ প্ৰশ্নত খুদিছিল কিমান চনৰ পৰা কিমান চনলৈ অসমৰ বিদ্যালয়ত বঙলা ভাষা চলিছিল। উত্তৰটো হৈছে 1837 চনৰ পৰা 1873 চনলৈকে অসমৰ বিদ্যালয়সমূহত বা অফিচ কাছাৰীসমূহত অসমীয়া ভাষাৰ ঠাইত কি চলিছিল বঙলা ভাষা চলিছিল। নেক্সট কুৱেশ্যনটো চোৱা খ নম্বৰ শিৱ আৰু শক্তি পূজাৰ মূল ক'ত আৱিষ্কাৰ হৈছিল। উত্তৰটো হৈছে শিৱ আৰু শক্তি পূজাৰ মূল আৱিষ্কাৰ হৈছিল মহেঞ্জোদাৰোত। গ নম্বৰ প্ৰশ্ন প্ৰাচীন কালৰ পৰা অসম দেশ কিহৰ বাবে প্ৰসিদ্ধ আছিল। উত্তৰটো হৈছে প্ৰাচীন কালৰ পৰা অসম দেশ যাদু মন্ত্ৰ আৰু ঐন্দ্ৰজালিক বিদ্যাৰ বাবে প্ৰসিদ্ধ আছিল। কুৱেশ্যন নম্বৰ 3 কি দিছে চোৱাচোন তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখিব দিছিল। ইয়াত দিছিল 4 নম্বৰ। ক নম্বৰটো দিছিল লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল। কিহৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিছিল বুজাই লিখা। আৰু খ নম্বৰটো দিছিল ভাৰতীয় সংস্কৃতিত ইছলামৰ অৰিহণাৰ এটি টোকা যুগুত কৰা। যদি এই দীঘল যিকেইটা কুৱেশ্যন আছে আনসাৰখিনি নাজানা তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰিবা। কমেণ্ট বক্সতে মই উত্তৰকেইটা দি দিম, ঠিক আছে। আৰু যিসকল ছাত্ৰ-ছাত্ৰীক এই কুৱেশ্যন পেপাৰসমূহৰ লগতে আনসাৰসমূহৰ PDF লাগে তোমালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকসমূহত ক্লিক কৰি আমাৰ ফেচবুক পেজ হোৱাটছআপ চেনেল টেলিগ্ৰাম চেনেলত ফ'ল' কৰি ল'বলৈ নাপাহৰিবা। একেবাৰে ফ্ৰী হয়, তাত তোমালোকে ইয়াৰে PDF আৰু নোটছখিনি পাই যাবা। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 4লৈ। অতি চমু উত্তৰ লিখিব দিছিল যিকোনো এটাৰ। ক নম্বৰটোত দিছিল ইণ্টাৰনেট কি। উত্তৰটো হৈছে ইণ্টাৰনেট হৈছে কম্পিউটাৰ নেটৱৰ্কৰ বিশ্বব্যাপী এক ব্যৱস্থা। যেটা 1 নম্বৰ দিছে এনেকৈ লিখি দিলে হৈ যাব। খ নম্বৰত দিছিল অভিযাত্ৰী মানে কি। জনাবাচোন কমেণ্ট বক্সত অভিযাত্ৰী মানে কি হয়। 5 নম্বৰত দিছিল তলত দিয়া প্ৰশ্ন দুটাৰ উত্তৰ লিখা। ইয়াত দিছিল 2 নম্বৰ দিছিল 4 নম্বৰ। ক নম্বৰ প্ৰশ্নটোত দিছিল ইণ্টাৰনেটত সঘনাই ব্যৱহৃত হৈ থকা দুটা শব্দ লিখা। তো ইণ্টাৰনেটত সঘনাই ব্যৱহৃত হৈ থকা দুটা শব্দ আমি কিতাপখন কি পাইছিলোঁ ৱেব পেজ পাইছিলোঁ, ৱেবছাইট, হোম পেজ আৰু ব্ৰাউজাৰ। এই চাৰিটা লিখি দিছোঁ, যিকোনো দুটা লিখি দিলেই হৈ যাব। এতিয়া আহিছোঁ খ নম্বৰ প্ৰশ্নটোলৈ। অৰুণিমা সিনহাই ৰাষ্ট্ৰপতি ডক্টৰ APJ আব্দুল কালামৰ পৰা লাভ কৰা সন্মান কি আছিলে। মানে অৰুণিমা সিনহাই ৰাষ্ট্ৰপতি ডক্টৰ APJ আব্দুল কালামৰ পৰা কি সন্মান লাভ কৰিছিল। তেওঁ এমেজিং ইণ্ডিয়ান এৱাৰ্ড লাভ কৰিছিলে ৰাষ্ট্ৰপতি ডক্টৰ APJ আব্দুল কালামৰ পৰা। 6 নম্বৰ প্ৰশ্নটোত সুধিছিল তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ দিয়া। ইয়াত দিছিলে 3 নম্বৰ। ক নম্বৰ ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমাক কেনেদৰে অনুপ্ৰাণিত কৰিছিল। খ এয়া মোৰ মায়ে দিয়া আশীৰ্বাদ, এয়া কেৱল এডাল চেইন নহয়। এই কথাষাৰৰ বক্তা কোন, মানে কথাষাৰ কোনে কৈছিল আৰু কি কাৰণত বক্তাজনে এনেদৰে কৈছিল বুজাই লিখিব দিছিলে। 7 নম্বৰ প্ৰশ্নত দিছিল অতি চমু উত্তৰ লিখা যিকোনো তিনিটাৰ। ক নম্বৰত দিছিল চন্দৰী মানে কি। চন্দৰী মানে হৈছে প্ৰহৰী। খ নম্বৰ প্ৰশ্নত সুধিছিল আগা শব্দৰ অৰ্থ কি। গতিকে আগা শব্দটো হৈছে শ্ৰীযুতৰ সমাৰ্থক শব্দ। গ নম্বৰ প্ৰশ্নত সুধিছিল স্লামবাৰ্জাৰ কি। উত্তৰটো জনাবা কমেণ্ট বক্সত, নোৱাৰিলেও জনাবা কমেণ্ট বক্সতে মই উত্তৰটো লিখি দিম। আৰু ঘ নম্বৰটোত সুধিছিল ইৰাণীসকলে নৱবৰ্ষক কি বোলে। ইৰাণীসকলে নৱবৰ্ষক কি বুলি কয় নৱৰোজ বুলি কয়। কুৱেশ্যন নম্বৰ 8 তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা। ইয়াত দিছিল 2 নম্বৰ দিছিল 4 নম্বৰ। ক নম্বৰত দিছিল ৰথীন্দ্ৰনাথ গোস্বামীদেৱৰ দুখন উল্লেখযোগ্য গ্ৰন্থৰ নাম লিখা।
উত্তৰটো হৈছে ৰথীন্দ্ৰনাথ গোস্বামীদেৱৰ দুখন উল্লেখযোগ্য গ্ৰন্থৰ নাম হৈছে বিজ্ঞানে আনিব জোৱাৰ আৰু অংক জংক পংক। খ নম্বৰ কাজিৰঙা যাত্ৰাত শিক্ষাৰ্থীসকলে লাভ কৰা বিশেষ দুটা শিক্ষা লিখা। কাজিৰঙা যাত্ৰাত শিক্ষাৰ্থীসকলে লাভ কৰা বিশেষ দুটা শিক্ষা হ'ল 1 নম্বৰ নিজে কৰিব পৰা কামসমূহ নিজেই কৰিব লাগে, আনে কৰিব বুলি বাট চাব নালাগে। আমি যিখিনি কাম আমি নিজেই কৰিব পাৰোঁ, যিখিনি কাম আনৰ সহায় নোলোৱাকৈ হৈ যায়, সেইখিনি কাম আমি সদায় নিজেই কৰিব লাগে, আনে কৰি দিব বুলি বাট চাবলৈ নালাগে। 2 নম্বৰ লিখিবা গছ বন জীৱ জন্তু মানুহৰ বন্ধু, মানুহে গছ নহ'লে জীয়াই থাকিব নোৱাৰে। এতিয়া আমি উশাহত লোৱা অক্সিজেন ক'ৰ পৰা পাওঁ? গছ গছনিৰ পৰা পাওঁ। গতিকে গছ গছনি থাকিলেহে মানুহ জীয়াই থাকিব, গছ গছনি নহ'লে মানুহ জীয়াই থাকিব নোৱাৰে। 9 নম্বৰ প্ৰশ্ন জিঅ'লগ নামৰ ইটালিয়ান কোম্পানীটোৰ মাত লগাৰ দুজনৰ নাম কি কি? কি আছিলে কমেণ্ট বক্সত জনাবাচোন 9 নম্বৰ প্ৰশ্নটোৰ উত্তৰ। 9 নম্বৰত সুধিছিল অতি চমু উত্তৰ লিখা যিকোনো দুটাৰ। ক নম্বৰত সুধিছিল ব্ৰজাৱলী ভাষাৰ মূল ভেটি কি? ব্ৰজাৱলী ভাষাৰ মূল ভেটি কি আছিলে? মৈথিলী আছিলে। খ নম্বৰ ৰচুল মানে কি? ৰচুল মানে হৈছে ঈশ্বৰ প্ৰেৰিত পুৰুষ বা আল্লাহৰ দূত। 10 নম্বৰ প্ৰশ্ন ৰঘুনাথ চৌধাৰীৰ গল্পপুথিখনৰ নাম কি? ৰঘুনাথ চৌধাৰীদেৱৰ গল্পপুথিখনৰ নাম হৈছে পচতীয়া। 10 নম্বৰত প্ৰশ্নটোত দিছিল তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা। ইয়াত দিছিলে 3 নম্বৰ। ক নম্বৰত দিছিল উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ, উঠা যত মুক্তি পথযাত্ৰী। কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে বুজাই লিখিব দিছিল। খ নম্বৰত দিছিল মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি, যেনে খালে শোলৰ লগত দৰি কাৰ টপালি। উল্লেখিত কবিতাফাঁকিৰ অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰা। 11 নম্বৰত দিছিল মূলভাৱ লিখিবলৈ। জিকিৰ আৰু প্ৰশস্তিৰ মূলভাৱকেইটা যিহেতু আগতে লিখি দিছোঁ, ইয়াতে মই আৰু দিয়া নাই, তোমালোকে চাই ল'বা। 12 নম্বৰত দিছিল অতি চমু উত্তৰ লিখা যিকোনো এটাৰ। ক নম্বৰত দিছিল হেংদাং মানে কি? হেংদাং মানে কি? আমি কিতাপখনত পাইছিলোঁ যে হেংদাং মানে হৈছে আহোম যুগত ব্যৱহাৰ কৰা এবিধ তৰোৱাল। খ নম্বৰ প্ৰশ্ন হৰে কৃষ্ণ ডেকাদেৱৰ একমাত্ৰ উপন্যাসখনৰ নাম কি? হৰে কৃষ্ণ ডেকাদেৱৰ একমাত্ৰ উপন্যাসখনৰ নাম হৈছে আগন্তুক। নেক্সট 13 নম্বৰ প্ৰশ্ন চমু উত্তৰ লিখা। ক নম্বৰত দিছিলে হৰে কৃষ্ণ ডেকাদেৱে সম্পাদনা কৰা বাতৰি কাকত আৰু আলোচনীখনৰ নাম লিখা। হৰে কৃষ্ণ ডেকাদেৱে সম্পাদনা কৰা বাতৰি কাকত আৰু আলোচনীখনৰ নাম হৈছে ক্ৰমে দ্য চেণ্টিনেল আৰু গৰিয়সী। দ্য চেণ্টিনেলখন হৈছিলে কাকত আৰু গৰিয়সীখন হৈছে আলোচনী। নেক্সট কুৱেশ্যন খ নম্বৰ অসমৰ পুৰুষ নাৰীয়ে কেনেদৰে ৰণলৈ ওলাই আহিছিল লিখা। উত্তৰটো জনাবা কমেণ্ট বক্সত। নেক্সট 14 নম্বৰত ব্যাখ্যা কৰিবলৈ দিছিল যিকোনো এছোৱা। 4 নম্বৰ দিছিলে। ক নম্বৰ দিছিল মৰিলে দাহ কৰিবলৈও এজন মানুহ নাই। খ নম্বৰ মোগলে এবাৰ পালে শকতিৰ নৱ পৰিচয়, দেশ প্ৰাণ মুক্ত প্ৰাণ অসমৰ স্বদেশ ভকতি। 15 নম্বৰত দিছিল তলৰ প্ৰশ্নকেইটাৰ উত্তৰ লিখা। ক নম্বৰ তলৰ যিকোনো এটাৰ ব্যাস বাক্যসহ সমাসৰ নাম লিখা। ইয়াত দিছিলে মৌচাক, মৌচাকটো হ'ব মৌৰচাক, এইটো হ'ব ষষ্ঠী তৎপুৰুষ সমাস। তাৰপিছত দিছিল পীতাম্বৰ, পীতাম্বৰটো হ'ব পিত বৰণীয়া অম্বৰজাৰ, এইটো হ'ব বহুব্ৰীহি সমাস। আৰু এটা দিছিল মাহ চাউল, মাহ চাউলটো তোমালোকে কমেণ্ট বক্সত জনাবা। খ নম্বৰত দিছিল তলৰ যিকোনো এটা শব্দৰ সন্ধি ভাঙিবলৈ। ইয়াত দিছিলে প্ৰত্যেক, প্ৰত্যেকটো সন্ধি ভাঙিলে হ'ব প্ৰতি যোগ এক প্ৰত্যেক। নাবিকটো সন্ধি ভাঙিলে হ'ব নৌ যোগ ইক নাবিক। আৰু বিদ্যালয়টো সন্ধি ভাঙিলে হ'ব বিদ্যা যোগ আলয় বিদ্যালয়। গ নম্বৰত দিছিল তলত দিয়া বাক্যটি সৰল বাক্যলৈ নিয়া। ঘ নম্বৰত দিছিল তলৰ শব্দকেইটা কি কাৰণত মূৰ্ধন্য ন বা মূৰ্ধন্য খ হৈছে লিখা যিকোনো এটাৰ। ইয়াত 1 নম্বৰ কৈ দিছিল। 9 নম্বৰত দিছিল যথাস্থানত জ্যোতি চিহ্ন বহুৱাবলৈ। প্ৰথম 6 নম্বৰত দিছিল যিকোনো এটা শব্দৰ বিপৰীতাৰ্থক শব্দ লিখা। ইয়াত দিছিল হৰ্ষ উৰ্বৰ অভিশাপ, অভিশাপটো কি হ'ব আশীৰ্বাদ হ'ব। দ্বিতীয় 6 নম্বৰত দিছিল যিকোনো এটা শব্দৰ যিকোনো এটা এটাৰ বাক্য ৰচনা কৰিবলৈ দিছিল। বাক্য ৰচনা কৰোঁতে তোমালোকে যিটো শব্দ দিয়ে সেইটোৰ অৰ্থটো তোমালোকে লিখি ব্ৰেকেট দি অৰ্থটো লিখি তাৰপিছত বাক্য ৰচনা তোমালোকে কৰিবা, তেতিয়া সম্পূৰ্ণ নম্বৰ পাবা। বৰ্গীয় নম্বৰত দিছিল এটা শব্দত প্ৰকাশ কৰা যিকোনো এটাৰ যাৰ দয়া মমতা নাই। তাৰপিছত দিছিল আঁঠুৰ পৰা মূৰলৈকে, ব্যাকৰণত যি পাৰ্গত। প্ৰত্যয় ভাঙিবলৈ দিছিল কপহুৱা ঘৰুৱা আৰু ৰান্ধনীৰ। তাৰপিছত 16 নম্বৰত দিছিল ভাৱ সম্প্ৰসাৰণ কৰিবলৈ আঁঠুৱা চাই ঠেংমালা। আৰু খ নম্বৰত দিছিল তোমাৰ অঞ্চলত বানপানীত ক্ষতিগ্ৰস্ত ৰাইজৰ সাহায্য বিচাৰি জিলাৰ উপায়ুক্তলৈ এখন আবেদন লিখা। 17 নম্বৰত দিছিল তলত দিয়া যিকোনো এটা বিষয়ৰ এখনি ৰচনা লিখা।
আৰু ৰচনাত দিছিলে তোমালোকক তোমাৰ প্ৰিয় গ্ৰন্থ অসমৰ নিবনুৱা সমস্যা আৰু অসমৰ বানপানী এতিয়া যিকেইটা তোমাক পইণ্ট ধৰি দিছে এইকেইটা তোমালোকে ধুনীয়াকৈ লিখিব লাগিব আৰম্ভণি লিখিব লাগিব এই ৰচনাখন গ্ৰন্থখন কিহৰ কাৰণে প্ৰিয় গ্ৰন্থখনৰ বিষয়বস্তু সামৰণি গোটেইখিনি ভালদৰে লিখিব লাগিব তেতিয়াহে 8 নম্বৰ পাবা আৰু কৈছিলোঁ যে বৈচিত্ৰ্যময় অসম নামৰ কিতাপখনৰ পৰা তোমালোকৰ 10 নম্বৰ আহে গতিকে 18 নম্বৰত দিছিল বৈচিত্ৰ্যময় অসম নামৰ দ্বিতীয় পাঠত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ চমু পৰিচয় দিয়া 19 নম্বৰত দিছিল দ্বিতীয় পাঠৰ সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীত বিশেষভাৱে বৰঙণি যোগোৱা একোজনকৈ ব্যক্তিৰ বিষয়ে চমুকৈ লিখা তাৰপিছত খ বিভাগৰ যদিহে তোমালোকে আনসাৰখিনি কৰা গ বিভাগৰ আনসাৰখিনি কৰিব নালাগে আৰু যিসকলে ছাত্ৰ-ছাত্ৰীয়ে গ বিভাগৰ আনসাৰ কৰা খ বিভাগৰ আনসাৰখিনি কৰিব নালাগে গতিকে চাই যোৱা ইয়াৰে কুৱেশ্যনখিনি কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিলে